সূৰ্যাস্তৰ পিছত আপুনি ভুলতো এইকেইটা বস্তু আনক নিদিব। যদিহে আপুনি সূৰ্যাস্তৰ পিছত এইকেইটা বস্তু আনক দিয়ে, ই আপোনাৰ ঘৰখনৰ কাৰণে যথেষ্ট বেয়া হ'ব পাৰে। এতিয়া আমি জানোনে যে আমি সূৰ্যাস্তৰ পিছতনো কি বস্তু আনক দিব নালাগে। এতিয়া বিশেষকৈ গাঁৱলীয়া সমাজত এইটো নিয়ম আছে যে কাৰোবাৰ ঘৰত যদি কিবা এটা পুতুককৈ শেষ হৈ যায়, দোকান পোহাৰ ওচৰত নাথাকে কাৰণে আনিব যাবলৈও অসুবিধা, সেইকাৰণে আনৰ ঘৰৰ পৰাই বস্তুটো আনি কামটো চলাই থৈ দিয়ে। কিন্তু এতিয়া কিছুমান এনেকুৱা বস্তু আছে যিখিনি বস্তু ৰাতি আপুনি আনক দিব নালাগে। সেই কথাখিনি যদি আপুনি নাজানে, আজিৰ ভিডিঅ'টোত আপুনি জানিব পাৰিব এনেকুৱা কি বস্তু ৰাতি আনক দিব নালাগে যি দিলে আপোনাৰ পৰিয়ালটোৰ কাৰণে বেয়া হয়। কথাখিনি জানিব বিচাৰিলে ভিডিঅ'টো চাব লাগিব শেষলৈকে। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানো বলক যে আমি সন্ধিয়াৰ সময়ত, মানে যেতিয়া আমাৰ সূৰ্য ডুব যায়, সূৰ্য ডুব যোৱাৰ পিছত কি বস্তু আনক দিব নালাগে। তাৰে প্ৰথমটো হৈছে গাখীৰ। বিশেষকৈ মই কৈছোঁ গাঁও অঞ্চলত এইটো সুবিধা আছে যে কাৰোবাৰ ঘৰত কিবা এটা নহ'লে আমি পুতুককৈ বেলেগ এঘৰ মানুহৰ পৰা আনো বা আনি পিনে আমি সেইখিনি বস্তু ব্যৱহাৰ কৰোঁ। কিন্তু চহৰত সেইটো সুবিধাও নাই আৰু ওচৰতে দোকান পোহাৰ থকাৰ কাৰণে আনৰ ঘৰত বিচাৰি যাবলগীয়া পৰিস্থিতি নহয়গৈ। কিন্তু গাঁৱত ধৰক অকণমান দোকান পোহাৰ কিছুমান জেগাত পাতল হয়, যাৰ কাৰণে আনৰ পৰা আনিবলগীয়া হয়। এতিয়া কোনোবাই ধৰক ৰাতি আপোনাক গাখীৰ বিচাৰি আহিছে, আপুনি নিদিওঁ বুলি ক'বলৈ নোৱাৰে, এতিয়া দিবলগীয়া তেনেকৈ হৈ যায়। কিন্তু সেই কথাখিনি প্ৰত্যেক মানুহে যেতিয়া জানিব যে ৰাতিৰ সময়ত গাখীৰ আনৰ পৰা ল'বও নালাগে, দিবও নালাগে, তেতিয়া কোনো মানুহে হয়তো আপোনাৰ পৰা নিবিচাৰিব। গতিকে এই কথাটো জনা প্ৰয়োজন যে ৰাতি গাখীৰ দিব নালাগে। দ্বিতীয়তে হৈছে নিমখ। নিমখ আপুনি ৰাতি কাকো নিদিব। আপুনি কাৰো ঘৰৰ পৰা ৰাতি নিমখ নানিব আৰু আপুনি কাকো নিমখ নিদিব। তৃতীয়তে হৈছে দৈ আৰু চতুৰ্থতে হৈছে পইচা। এই বস্তুকেইটা আপুনি কেতিয়াও আনৰ ঘৰৰ পৰা ৰাতি নানিব বা আনক নিদিব আপুনি ৰাতিৰ সময়ত, নহ'লে আপোনাৰ ঘৰখনৰ কাৰণে বহুত বেছি বেয়া হ'ব পাৰে, এটা নিগেটিভ ইম্পেক্ট পৰিব পাৰে। গতিকে নিবিচাৰে যদি আপোনাৰ ঘৰত নিগেটিভ ইম্পেক্ট পৰাটো, আপুনি ৰাতিৰ সময়ত মানে সূৰ্য অস্ত যোৱাৰ পিছত আপুনি একেটা বস্তু কাকো নিদিব।